নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ ষ্টুডিঅ'ত মই জিতেন আৰু আজি হৈছে বুধবাৰ সকলোৱে জানে যেহেতু সপ্তাহটোৰ বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি আপোনালোকৰ কাষলৈ আহোঁ এগৰাকী বিশেষজ্ঞ চিকিৎসকক লগত লৈ আপোনালোকক স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিবৰ বাবে আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে মই পুনতে আপোনালোকক পৰিচয় কৰাই দিছোঁ আমাৰ সৈতে উপস্থিত থকা চিকিৎসকগৰাকীৰ সৈতে মোৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে স্নায়ু শল্য বিশেষজ্ঞ চিকিৎসক ডাক্তৰ বসন্ত কুমাৰ বৈশ্য ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে যেহেতু এগৰাকী শল্য বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে গতিকে আজি আমি কথা পাতিম ব্ৰেইন টিউমাৰৰ সন্দৰ্ভত ব্ৰেইন টিউমাৰৰ বিভিন্ন লক্ষণসমূহ ব্ৰেইন টিউমাৰনো কিয় হয় ব্ৰেইন টিউমাৰৰ পৰা আমি কেনেধৰণে উপকৃত হ'ব পাৰিম বা কেনেধৰণে প্ৰতিৰোধ কৰিব পাৰিম ব্ৰেইন টিউমাৰ কেনেধৰণে প্ৰতিৰোধ কৰাৰ ক্ষমতা আমি বৃদ্ধি কৰিম এইসমূহৰ ওপৰত কথা পাতিম আপোনালোকেও যদি কিবা জানিবলগীয়া আছে ব্ৰেইন টিউমাৰৰ সন্দৰ্ভত তেনেহ'লে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰিব আমাৰ ফোন নম্বৰটো এবাৰ কৈ দিছোঁ আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰি আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে আমি পলম নকৰো অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ পুনৰ এবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আমি যেহেতু ইতিপূৰ্বে মই কৈছোঁৱে যে আমি ব্ৰেইন টিউমাৰৰ সন্দৰ্ভত কথা পাতিম মই জানিব বিচাৰিছোঁ আচলতে ব্ৰেইন টিউমাৰনো কি অকণমান আপোনাৰ পৰা জানি লওঁ টিউমাৰ বুলি ক'লে আমি বুজো যে যিবিলাক কোষ আছে টিস্যু আছে এইবিলাক অস্বাভাৱিক গ্ৰোথ আনকণ্ট্ৰল অস্বাভাৱিক গ্ৰোথ হ'লে মানুহৰ শৰীৰত টিউমাৰ হয় টিউমাৰটো বিভিন্ন ঠাইত হ'ব পাৰে লিভাৰতো হ'ব পাৰে পাকস্থলীতো হ'ব পাৰে বা কিডনীতো হ'ব পাৰে ঠিক তেনেকৈ ব্ৰেইনতো হ'ব পাৰে ব্ৰেইনৰ টিস্যুৰ যিবিলাক ব্ৰেইনৰ কোষবিলাকৰ যদি অপৰিসীমিত বৃদ্ধি হয় আনকণ্ট্ৰল বৃদ্ধি হয় বিভিন্ন কাৰণত হয় তেতিয়াহ'লে টিউমাৰৰ সৃষ্টি হয় টেমুনাৰ সৃষ্টি হয় আৰু সেই টেমুনাটোকে ব্ৰেইন টিউমাৰ বুলি কোৱা হয় ব্ৰেইন টিউমাৰ বুলি ক'লেই ব্ৰেইন টিউমাৰ শব্দটোৱে ভয় লগা ভয় লগা ব্ৰেইন টিউমাৰ বুলি ক'লে চবেই বৰ সজাগিত হয় আৰু জীৱনৰ প্ৰতি আৰু কোনো মানে হেৰি নাই বুলি ভাবে জীৱনটো ইমানতে শেষ বুলিয়েই ভাবে ঠিক তেনেকৈ আমি ব্ৰেইন টিউমাৰৰ কথা এই গতিকে আজি আলোচনা কৰিব ওলাইছোঁ তাই এৱাৰনেছ হোৱাটো দৰকাৰ একচুৱেলি আমি খুব আৰ্লি অৱস্থাত কেনেকৈ তাক ধৰিব পাৰি বা লক্ষণ জানিব পাৰি সেইমতে চিকিৎসা কৰিলে বা চিকিৎসাৰ পৰামৰ্শ ল'লে ব্ৰেইন টিউমাৰৰ পৰা বহুত সময়ত হাত সাৰিব পাৰি হয় আপুনি এটা কথা উল্লেখ কৰিছে যে ব্ৰেইন টিউমাৰ হোৱাৰ লগে লগে এগৰাকী ৰোগীয়ে ভাবি লয় যে মোৰ আৰু জীৱনটো শেষ আচলতে তেনেধৰণে ভাবিব পৰাকৈ ইমান মাৰাত্মক নে না ব্ৰেইন টিউমাৰ বুলি ক'লেতো বিভিন্ন টিউমাৰক একে গোটেই আমি ব্ৰেইন টিউমাৰ বুলি কওঁ আৰু ব্ৰেইন টিউমাৰ মানে কেঞ্চাৰ নহয় আৰু ব্ৰেইন টিউমাৰ মানে জীৱনটো শেষ নহয় আপুনি বহুত মানুহে গম পালে পৰিয়াল গম পাব যে বহুতো ব্ৰেইন টিউমাৰ হৈছিলে অপাৰেশ্যন কৰিছিলে এতিয়া নৰ্মেল এটা জীৱন যি আছে আকৌ চাকৰি কৰি আছে কোনোবাই মাষ্টাৰ হৈছে কোনোবাই বিজনেছ কৰিছে ব্ৰেইন টিউমাৰ হোৱাৰ পিছতো নৰ্মেল জীৱন কৰি আছে কিন্তু এইটো কথাও ঠিক যে এক ধৰণৰ টিউমাৰ ব্ৰেইন টিউমাৰৰ এক ধৰণৰ ধৰণ এটা আছে যিটো কেঞ্চাৰাছ বুলি কয় আৰু হাইলি মেলিগনেণ্ট টিউমাৰ ভেৰাইটিও আছে সেইবিলাকৰ হয়তো ফলাফলটো বৰ সুবিধাজনক নহয় কিন্তু এজ এ হোল ক'বলৈ গ'লে যে ব্ৰেইন টিউমাৰ মানে কেঞ্চাৰ তেনেকুৱা নহয় নালাগে চিকিৎসাৰ সমানে ব্যৱস্থা আছে হয় আমি আজি ব্ৰেইন টিউমাৰৰ সন্দৰ্ভত কথা পাতি আছোঁ মই দৰ্শকসকলক পুনৰ পৰা জনাই দিওঁ আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে ব্ৰেইন টিউমাৰৰ সম্পৰ্কে তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো স্ক্ৰীণত দি থোৱা আছে ছাৰ মোৰ মনলৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে কোনটো ব্ৰেইন টিউমাৰ আচলতে বেছি মাৰাত্মক ব্ৰেইনৰ ভিতৰত নে যদি ছালৰ বাহিৰতো আৰু ভিতৰতো হয় কোনটো বেছি মাৰাত্মক বা কেনেকুৱা প্ৰকাৰ আকাৰ মানে দুই ধৰণে কথাটো আপুনি যিটো প্ৰশ্ন সুধিছে যে কোন ধৰণৰ প্ৰকাৰটো মাৰাত্মক এনে টিউমাৰবিলাক প্ৰধানতঃ দুই ধৰণৰ ভাগ কৰা হয় প্ৰধানতঃ এক ধৰণ আছে যে মেলিগনেণ্ট কেঞ্চাৰাছ এই যে কেঞ্চাৰ হয় মেলিগনেণ্ট হয় কৰ্কট ৰোগ বা যেনেকুৱা সেই ধৰণৰ আৰু এক ধৰণৰ ব্ৰেইন টিউমাৰ আছে নন কেঞ্চাৰাছ বা বিনাইন বুলি কওঁ এই টিউমাৰ দুই ধৰণৰ টিউমাৰ আছে যিটো কেঞ্চাৰাছ বুলি ক'লোঁ মই মেলিগনেণ্ট বুলি ক'লোঁ তাতো আৰু ঠিক ব্ৰেইন টিউমাৰৰ পৰা উৎপত্তি হোৱা টিউমাৰ তাক প্ৰাইমাৰী টিউমাৰ বুলি কওঁ আৰু এক ধৰণৰ কেঞ্চাৰ আছে যে কেঞ্চাৰটো বেলেগত এই ধৰক মানে এটা কিডনিত
কেঞ্চাৰ আছে বিভিন্ন কেঞ্চাৰ আছে সেইটো আকৌ ব্ৰেইনলৈ বিয়পিছে হয়তো মেটাষ্টেচিছ কৰা বুলি কয় বা তেনেকৈ কিছুমান লাং কেঞ্চাৰ হয় ব্ৰেষ্ট কেঞ্চাৰ হয় প্ৰাইমাৰীলি আৰু সেই প্ৰাইমাৰীটো গৈ ছেকেণ্ডাৰী হয় বা ছেকেণ্ডাৰী বা মেটাষ্টেচিছ ব্ৰেইনত হয় চ' কেঞ্চাৰ আকৌ দুই ধৰণৰ এটাতো প্ৰাইমাৰী কেঞ্চাৰ হ'ব পাৰে বা কেঞ্চাৰ হৈছে কিন্তু বেলেগৰ পৰা কেঞ্চাৰটো গৈ বিয়পিছে ছাৰ এই গোটেই কথাখিনি সবিহে গম পাম কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই বাক্সা জিলাৰ পৰা ফুকন বৈশ্য কৈছোঁ হয় ডাঙৰীয়া আপুনি কি জানিব বিচাৰিছে জনাব তাৰ পৰা জানিব বিচাৰিছোঁ যে এইটো ব্ৰেইন টিউমাৰৰ চিম্পটম বিষয়ে আৰু মোৰ মিছেছৰ এই যে মাথাৰ একদম তালুখিনি একদম জুইলা দি থাকে অনবৰত কি কৰি থাকে বুলি ক'লে ডাঙৰীয়া মাথাৰ ওপৰৰ তালুগুদি তেওঁৰ একদম অত্যন্ত গৰম হৈ থাকে আৰু মাজে মাজে কিবা অলপ পাহাৰৰ নিচিনা হৈ যায় পাহৰি যায় অ'কে গৰম হৈ থাকে তালুৰ অংশত আৰু তেওঁ পাহৰি যোৱাৰ দৰে হৈছে নহয় জানো পাহৰি যায় ছাৰ তেখেতক কিবা সুধিব নেকি আচলতে এই যে গৰম হৈ থাকে বুলি কৈছে কথাটো অলপ অস্পষ্ট গৰম হৈ থাকে নে বিষ হৈ থাকে নে মূৰটো ঘূৰাই নে কি হয় সেইটো কথা বতৰা আছে মাত্ৰ গৰমেই হৈ থাকে নে কিবা কেতিয়াবা বিষো অনুভৱ কৰে মূৰটো ঘূৰাই থাকে বিষ অনুভৱ নকৰে মূৰটো ঘূৰাই থাকে হয় আমি যিটো বিষয়ত কথা পাতি আছোঁ ব্ৰেইন টিউমাৰৰ সম্পৰ্কত হয়তো ব্ৰেইন টিউমাৰৰ লগত ৰিলেটেড নহ'বও পাৰে তথাপিতো মই ছাৰৰ পৰা জানিব বিচাৰিছোঁ প্ৰকৃততে কিহৰ কাৰণে নহয় যদি ছাৰে উত্তৰটো দিয়ে তেনেহ'লে খুবেই এইটো ভালেই কথা অকণমান উত্তৰটো দিছোঁ আৰু নিশ্চয় তেখেতৰ যিটো কৈছে মূৰটো অকণমান গৰম হৈ থাকে আৰু মূৰটো ঘূৰাই থাকে কথাবোৰ পাহৰি যায় এক কথাত ক'বলৈ গ'লে এইটো ব্ৰেইন টিউমাৰৰ লক্ষণ নহ'ব লাগে কিন্তু মূৰৰ অকণমান বিষো থাকে মূৰটো ঘূৰাই থাকে অলপমান যদি কগনিটিভ ফাংচন তাৰমানে বুদ্ধিশক্তি যদি কমি যায় পাহৰি যায় বিহেভিয়াৰত যদি অকণমান ইফাল সিফাল হয় তেতিয়াহ'লে ব্ৰেইন টিউমাৰৰ আদি লক্ষণ হ'ব পাৰে কিন্তু আমি যিহেতু অকল এই দুটা এটা কথাহে গম পালোঁ এইটোতে ব্ৰেইন টিউমাৰ বুলি ক'ব নোৱাৰি মোৰ মানে এডভাইচ হয় এইটোৱে যে ফোনতো গোটেই কথা আলোচনা কৰাটো দিগদাৰ তেওঁক মানে মই এজন ডক্টৰৰ লগত আলোচনা কৰিব কওঁ ব্ৰেইন টিউমাৰ বুলি ভয় কৰিব নালাগে যিয়ে নহওক এই যে পাহৰি যায় তেওঁ বয়সটো মই গম নাপাওঁ তেখেতৰ মিছেছৰ বয়স তোমাৰ কিমান আছে যদি পাহৰি যায় এইটো আকৌ অকণমান সেই ডিমেনচিয়া মটিভ্ৰম তেনেকুৱা লক্ষণ হ'ব পাৰে আৰু সাধাৰণ মানুহ আমিও কেতিয়াবা অলপ ইফাল সিফাল পাহৰোঁ সেইটো খুব হেৰিও নহয় তথাপিতো তেওঁৰ যদি স্বাভাৱিকতকৈ অলপ বেছি বা প্ৰব্লেম এটা যেতিয়া হৈছে খুব ইজি বুলিও ভাবিব নালাগে অলপ ওচৰৰে যিকোনো এজন ডক্টৰ বা মেডিচিন ডক্টৰ হ'লেও কথা নহ'ব বিশেষজ্ঞ এজনৰ লগত অলপ কথা পাতিলে ভাল হ'ব হয় ডাঙৰীয়া ইতিমধ্যে ছাৰে উত্তৰটো দিছে আচলতে তেখেতৰ আমি যিহেতু ব্ৰেইন টিউমাৰৰ সম্পৰ্কে কথা পাতি আছোঁ আৰু আপুনি যিখিনি প্ৰশ্ন উত্থাপন কৰিছিলে বা যিকেইটা কথা আপুনি কৈছিলে মাথা ঘূৰাই থাকে গৰম হৈ থাকে কথা কিছু পাহৰি যায় আৰু কিছু লক্ষণৰ কথা আপুনি জানিব বিচাৰিছিলে আমি লক্ষণৰ কথাখিনি পাতিম ছাৰৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত আপুনি অনুষ্ঠানটো চাই থাকক অনুষ্ঠানটো চাই থাকিলে নিশ্চিতভাৱে উত্তৰ পাব বাকী আপোনাক ছাৰে ইতিমধ্যে এডভাইচ কৰিছে যে আপুনি এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক নিশ্চিতভাৱে তেওঁক নিশ্চিত কৰিব পাৰিব প্ৰকৃতাৰ্থত তেওঁ হৈছে কি তেওঁ কথা পাহৰি যোৱা সমস্যাটো আৰু তালুখন গৰম হৈ থকা সমস্যাটো একেই হয়নে নহয় বা কিহৰ কাৰণে হৈছে এইখিনি যেতিয়া ফাইণ্ড আউট কৰিব পৰা যাব পৰৱৰ্তী সময়ত তেওঁৰ চিকিৎসাৰো নিশ্চয় সম্ভৱ হ'ব যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে ছাৰ আমি কথা পাতি আছিলোঁ যে ব্ৰেইন টিউমাৰৰ আকাৰ প্ৰকাৰ এইসমূহৰ ওপৰত আপুনি কেঞ্চাৰৰ ওপৰত কথা এটা কৈ আছিলে হয় ছাৰ মই আপোনাৰ কথাখিনিলৈ যোৱাৰ পূৰ্বে আৰু এজন দৰ্শক লাইনত আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই পাঠশালাৰ ওচৰৰ পৰা কৈছোঁ মই ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মই ছাৰৰ ওচৰত আগতে 5 বাৰমান গৈছিলোঁ হয় 2 বছৰমান যাব পৰা নাই এতিয়া মোৰ মানে সোঁফালে ব্ৰেইনটোৰ মানে এটা চাপ মাৰি থাকে হেঁচা প্ৰয়োগ কৰি থাকে আৰু গৰম হয় মূৰটো অনবৰত ঘূৰে এন্ধাৰ মুন্ধাৰ দেখোঁ একেবাৰে মানে পৰি যাব খোজোঁ আৰু এতিয়া ছাৰৰ ওচৰত মই যাম কিন্তু অসুবিধাবশতঃ যাব পৰা নাই ছাৰে মোক ট্ৰিটমেণ্ট কৰিছে আগতে 5 বাৰমান গৈছোঁ ছাৰৰ তাত আপোনাৰ নামটো এবাৰ আকৌ কৈ দিয়কচোন বৰ্তমানৰ পৰা বেছি হৈছে আপুনি যদি মোৰ কথাখিনি শুনি আছে আপোনাৰ নামটো এবাৰ কওকচোন মোৰ নাম হৰেন্দ্ৰনাথ পাঠক হৰেন্দ্ৰনাথ পাঠক হৰেন্দ্ৰ অ'কে আপুনি
ছাৰৰ পৰা এই মুহূৰ্তত আপুনি কি জানিব বিচাৰিছে ছাৰৰ পৰা মানে কি ছাৰে কৈছিল যে সামান্য অলপ কিবা আছে চিন্তা কৰিব নালাগে এনে কৈছিলে এতিয়া তাৰমানে ক্ৰমান্বয়ে মোৰ বেছি হৈছে মোৰ ঘূৰণিটো আজি এবছৰমান এৰি দিয়াই নাই মোৰ ঘূৰণিটো আপুনি ছাৰৰ ওচৰলৈ লাষ্ট কেতিয়া আহিছিলে মই আজি 2 বছৰ আগত গৈছিলো দিন হৈছে আপুনি ছাৰ কি ক'ব তেখেতক হৰি পাঠক পাঠক হয় তেখেত মোৰ পুৰণা মানে চিনাকি মানুহে মই বাচ্চালা মই চিনিয়ে পাইছোঁ আৰু তেওঁৰ যিটো মূৰ ঘূৰণি হৈ থাকে অকণ বেয়াও লাগে অলপ পাহৰি যায় বুলি কৈ আছে আন্ধাৰ দেখে তেওঁ বহুদিন ধৰি তেওঁ ঔষধ পাতি খাই আছিলে কিছুদিন হয়তো অহা নাই তেওঁ ব্ৰেইন টিউমাৰ বা এইখনত ভয় কৰিব নালাগে মই তেখেতক আজিও ক'লোঁ পাঠক আপুনি ভয় নকৰিব তথাপিতো কিছু চিকিৎসাৰ দৰকাৰ আপুনি মাজতে বহুদিন অহা নাই এবাৰ আহিলে আৰু আমি কথা পাতিম আৰু চিকিৎসাৰ ব্যৱস্থা কৰিম আপুনি ইনভেষ্টিগেশ্যন কেইবাটাও কৰি আছিল একো নাই বুলি কৈছিল আপুনি এনে সাধাৰণ কিবা আছে চিন্তা নকৰিব আৰু মাজত হয় 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 ডাঙৰীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাৰে কৈছে যিহেতু আপুনি 2 বছৰ ধৰি ছাৰৰ ওচৰলৈ অহাও নাই এবাৰ আহিও যাব আৰু আপোনাক পৰীক্ষা নিৰীক্ষা কৰিব আৰু এটা কথা ছাৰে নিশ্চিত কৰিছে যে আপুনি ব্ৰেইন টিউমাৰ বুলি ভয় খাই থাকিব নালাগে অন্য কিবা কাৰণ আছে সেইখিনি ছাৰৰ ওচৰলৈ আহিলে নিশ্চিতভাৱে আপুনি সুফল পাব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠান চাই থকাৰ বাবে আৰু আমালৈ ফোন কৰাৰ কাৰণে ছাৰ আমি আকাৰ প্ৰকাৰ সন্দৰ্ভত কৈ আছিলোঁ আপুনি কেঞ্চাৰৰ কথা কৈ আছিলে টিউমাৰ তেনেকুৱা মানে মেলিগনেণ্ট হ'ব পাৰে আৰু মানে নন মেলিগনেণ্ট বিনাইনো হ'ব পাৰে এতিয়া কথাটো হৈছে যে টিউমাৰটো কোনটো মানে হেৰি হয় মানে অবভিয়াছলি যে কেঞ্চাৰাছ যদি টিউমাৰ হয় এইটো মেলিগনেণ্ট কেঞ্চাৰ হওক বা এইটো প্ৰাইমাৰী কেঞ্চাৰটোৱেই হওক বা ছেকেণ্ডাৰী কেঞ্চাৰটোৱেই হওক সেইবিলাক কিন্তু বেছি ভয়াৱহ বিনাইনতকৈ ভয়াৱহ সেইটো ওপৰতে হওক বা ব্ৰেইনৰ ভিতৰতে হওক সেইটো মানে হেৰিটো হয় সেইটো অকণমান বেছি মানে মাৰাত্মক হয় আৰু যিবিলাক টিউমাৰ বিনাইন হয় বিনাইন টিউমাৰ সাধাৰণতে নন কেঞ্চাৰাছ হয় আৰু এইবিলাকৰ মানে চিকিৎসা কৰিলে সম্পূৰ্ণ ভাল হয় এইটো মানে মাৰাত্মক বিষয়ে ক'বলৈ গ'লে এইটো বেছি মাৰাত্মক নহয় কিন্তু সেইটোৰো আকৌ ডিপেণ্ড কৰে সেই টিউমাৰটো কোন ঠাইত লোকেশ্যনত হৈছে ওপৰতে হৈছে একদম ছুপাৰফিচিয়েলি সেইটো কথা বেলেগ কেতিয়াবা একেবাৰে ডিপত হয় একেবাৰে ব্ৰেইনৰ চেণ্টাৰত হয় বিনাইন হ'লেও সেইটো কেতিয়াবা মাৰাত্মক হৈ উঠে গতিকে আমি সাধাৰণতে ক'বলৈ গ'লে যে বিনাইন টিউমাৰবিলাক মানে খুব বেছি মাৰাত্মক নহয় কিন্তু মেলিগনেণ্টবিলাক সেইবিলাকৰো চিকিৎসা আছে সেইবিলাকৰো ভাল হয় তথাপিতো মানে সেইবিলাক অলপ গুৰুতৰ হয় এটা মই ক'ৰবাত পঢ়িছিলোঁ ছাৰ ব্ৰেইন টিউমাৰ 130 ভাগতকৈও বেছি আছে এনেকৈ ধৰণে মই ক'ৰবাত পঢ়িছিলোঁ আৰু মই এতিয়া এটা কথা জানিব পাৰিছোঁ যিটো বিনাইন টিউমাৰৰ কথা কৈছে যিটো মাৰাত্মক নহয় প্ৰকৃতাৰ্থত সেইসমূহ টিউমাৰ কিয় হয় আৰু তাৰ পৰা উপকৃত হোৱাৰ বা তাৰ পৰা সমাধান পোৱাৰ সেই সমস্যাৰ পৰা সমাধান পোৱাৰ উপায় কি আছে ছাৰ যিবিলাক বিনাইন টিউমাৰ আছে সেইবিলাক কিয় হয় তো কাৰণটো একজেক্টলি এতিয়ালৈ ক'ব পৰা নাই এজে হ'ল আমাৰ শৰীৰত টিউমাৰ কিয় হয় এইটো সঠিক উত্তৰ এতিয়ালৈ নাই তথাপিতো বহুত ধৰণৰ হাইপথেচিছ বা এইবিলাক অনুমান ভিত্তিক বহুত থিয়ৰী মানে এইটো কোৱা হৈছে যে ৰেডিয়েশ্যন ইনডিউচ মানে যদি কিবা কাৰণে মানুহজনে এটা ৰেডিয়েশ্যন পাব লগা হয় বহুদিন আগতে ধৰক কিবা এটা হৈছিলে থ্ৰোট কেঞ্চাৰৰে হৈছিলে বা ধৰক থাইৰয়ডতে কিবা হৈছিলে এনেকুৱা বিভিন্ন কাৰণত যদি তেওঁ ইনডিউচ হয় বা ৰেডিয়েশ্যন থকা এটমস্ফিয়াৰত যদি তেওঁ কাম কৰে বহু বছৰ ধৰি কাম কৰে তো ৰেডিয়েশ্যন ইনডিউচ মানে ৰেডিয়েশ্যন বহুদিন ধৰি লৈ থাকিব লগা হয় বা তেনেকুৱা পৰিৱেশত কাম কৰিলে তাৰ ব্ৰেইন টিউমাৰৰ এটা লক্ষণ হ'ব পাৰে তাৰোপৰি এতিয়া হয় কিছুমান হয় পোষ্ট ট্ৰমেটিক বিনাইন কণ্ডিশ্যনৰ পিছত ইঞ্জুৰি হোৱাৰ পিছত ব্ৰেইনত ইঞ্জুৰি হোৱাৰ পিছত সেইটো বিনাইন কিছু বহু বছৰ মূৰত বিনাইন টিউমাৰ এনজিঅ'মা বা তেনেকুৱা ধৰণৰ হ'ব মানে পচিবিলিটি থাকে কিছুমান আকৌ জেনেটিক থাকে জেনেটিক থাকে বংশগতভাৱে কিছুমান টিউমাৰৰ যেনেকৈ ধৰক এটা নিউৰোফাইব্ৰোমা বুলি কণ্ডিশ্যন এটা আছে নাৰ্ভ টিচুৰ পৰা হয় এইটো ছোৱানোমা নিউৰোফাইব্ৰোমা এইবিলাক আকৌ জেনেটিক সেইবিলাক শৰীৰৰ বিভিন্ন ঠাইত হয় ঠিক তেনেকৈ ব্ৰেইনৰ ভিতৰতো হয় যেনেকৈ আমাক চিপি এটা মানে কি স্পেচিফিক লোকেশ্যন এটা আছে চিপি এংগুল টিউমাৰ তো এইবিলাকত যিবিলাক টিউমাৰ সেইবিলাক আকৌ জেনেটিক গতিকে জেনেটিক টিউমাৰৰো কিছুমান আছে আৰু কিছুমান টিউমাৰ জেনেটিক্সৰো একো নাই তথাপিতো কিছুমানৰ আচল কাৰণটো ধৰিব পৰা নাই গতিকে আজিলৈ
একেবাৰে আগতে বাধা দিব পৰা সমস্যাটো মানে সুবিধাটো আজিলৈ আৱিষ্কাৰ হোৱা নাই এবাৰ যদি সেইটো হৈ যায় যে এই কাৰণেই হয় তেতিয়াহ'লে সেইটোতো বাধা দিবই পৰা যাব হয় 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 নিশ্চয় যি দৰ্শকসকলক পুনৰবাৰ জনাই দিওঁ যিহেতু আমি আজি ব্ৰেইন টিউমাৰৰ সম্পৰ্কে কথা পাতি আছোঁ আমি বহু কথাই আছে ছাৰক সুধিবলগীয়া এক্সিডেণ্টৰ ফলত কেতিয়াবা আমাৰ মাথাটো কোনোবা অংশত ফুলি যায় কিয় ফুলে সেইখিনি পৰৱৰ্তী সময়ত কেনেধৰণে ট্ৰিটমেণ্ট কৰাৰ প্ৰয়োজন কেনেধৰণে উপকৃত হ'ব পাৰি এই সকলোবোৰ কথা পাতি যাম কিন্তু বিৰতি লৈ ল'ব লাগিব দৰ্শকসকলক পুনৰবাৰ জনাই দিওঁ যে যদি আপোনালোকে কিবা জানিব বিচাৰে তেতিয়াহ'লে আমালৈ ফোন কৰিব পাৰিব আমাৰ ফোন নম্বৰটো দি থোৱা আছে 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব অনুষ্ঠান অব্যাহত থাকিব সময়সমূহ বাণিজ্যিক সমবিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি আমাৰ সৈতে উপস্থিত আছে স্নায়ু শল্য বিশেষজ্ঞ চিকিৎসক ডক্টৰ বসন্ত কুমাৰ বৈশ্য ডাঙৰীয়া আমি ইতিমধ্যে ব্ৰেইন টিউমাৰৰ সম্পৰ্কে কথা পাতি আছোঁ বহু কথা ছাৰৰ পৰা জানিবলগীয়া আছে আপোনালোকেও যদি কিবা জানিব বিচাৰিছে তেনেহ'লে পলম নকৰিব আমাৰ ফোন নম্বৰ স্ক্ৰীনত দিয়া আছে আমালৈ ফোন কৰক আমাৰ নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব অনুষ্ঠানৰ মাজলৈ আহিছোঁ স্যাৰ মোৰ মনত এটা প্ৰশ্ন উত্থাপন হৈছে কেতিয়াবা দুৰ্ঘটনা হ'লে কেতিয়াবা মাথাত আমি দুখ পাওঁ দুখ পালে তাত ফুলি উঠে আৰু সেই ফুলি উঠা অংশই পৰৱৰ্তী সময়ত এনেকুৱা ব্ৰেইন টিউমাৰ জাতীয় কিবা সমস্যা হ'বগৈ পাৰে নেকি মূৰত আঘাত হ'লে মানে কিছুমান ঠাইত ফুলি উঠে যেনে অন্য শৰীৰত অন্য ঠাইত আঘাত হ'লেও অকণমান ফুলি উঠে 2 দিন পিছত আৰু অলপ চিকিৎসা কৰাৰ পিছত এসপ্তাহমানৰ ভিতৰত সেইটো ভালো পাই যায় মূৰতো তেনেকুৱা হয় ফুলি উঠাটোৰ পিছতে যে টিউমাৰ হ'ব তেনেকুৱা কথা নহয় এইটো সাধাৰণতে ফুলাটো লাহে লাহে কমি যায় কিন্তু ৰিপিটেড যদি ট্ৰমা হৈ থাকে ৰিপিটেড যদি ইঞ্জুৰি হৈ থাকে বিভিন্ন কাৰণত যদি তেনেকুৱা হৈ থাকে বা এবাৰো যদি ডাঙৰকৈ ইঞ্জুৰি হয় বহু বছৰৰ পিছত তেনেকৈ ইমিডিয়েট নহ'লেও বহু বছৰ এটা সম্ভাৱনা থাকে যে টিউমাৰ হয়তো হ'ব পাৰে বহুত বছৰৰ পিছত মেনিনজিঅ তেনেকৈ বিনাইন কণ্ডিশ্যন মেনিনজিঅমা বা তেনেকুৱা ক্ৰনিক ইৰিটেশ্যনৰ পিছত হোৱাৰ চান্স থাকে এই মাথাত আঘাত পোৱাৰ পিছত মানুহে কয় যে তেজ গোট মাৰি যাব পাৰে গতিকে ভালকৈ চিকিৎসা কৰ নহ'লে পৰৱৰ্তী সময়ত সেই তেজ গোট মৰা আচলতে হয়নে তেনেকুৱা মূৰত মানে ঠিক তেনেকৈ আপোনাৰ লিভাৰত আঘাত পালেও লিভাৰত ব্লিডিং হয় ঠিক তেনেকৈ মূৰতো আঘাত পালে মূৰৰ ভিতৰত তেজ জমা হোৱাৰ সম্ভাৱনা থাকে মানে ব্ৰেইনৰ ওপৰৰ ভাগতো ছাবডুৰেল হিমাটোমা বুলি কওঁ তাৰ ভাগতো হ'ব পাৰে বা তাত কিছুমান কাভাৰিং থাকে ব্ৰেইনত সেই কাভাৰিঙৰ বাহিৰতো হ'ব পাৰে আৰু ব্ৰেইন টিচুৰ ভিতৰতো হ'ব পাৰে বিভিন্ন ঠাইত তেনেকৈ ব্লিডিং হ'ব পাৰে সেইটো হয় ব্লিডিং হ'ব পাৰে আৰু সেইটো কেতিয়াবা আৰু ঔষধ পালে বা চিকিৎসা কৰিলে এনে অপাৰেশ্যন নকৰিলেও কেতিয়াবা ভাল হয় আৰু কিছুমান ক্ষেত্ৰতো অপাৰেশ্যন কৰিব লগা হয় মানুহ জানিছে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত হেড ইঞ্জুৰি হোৱাৰ পিছত বহুতৰ অপাৰেশ্যন কৰিব লগা হয় তো তেনেকুৱাকৈ অপাৰেশ্যন কৰিব লগাও হয় আৰু চিকিৎসা নকৰাকৈ কেতিয়াবা চিকিৎসা হ'ব পাৰে কিন্তু এই আঘাতটোৰ ওপৰত ডিপেণ্ড কৰে কিমান জোৰত আঘাতটো পাইছে হয়তো বেছি জোৰত আঘাত লাগিলে কিন্তু মূৰত ব্লিডিং হয় 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 স্যাৰ আৰু এটা কথা মোৰ মনলৈ আহিছে যে মূৰত আঘাত পালে মানে আমি আইচ লগাই দিয়া দেখা পোৱা যায় আচলতে কিমান দূৰ যুক্তিসংগত নহয় এই যে আঘাত লগাই দিলে যে আইচ লগাই দিয়ে সেইটো মানে ফুলাটো যাতে বাঢ়ি নাযায় ঠিক তেনেকৈ আপুনি ভৰিত মচকা খালেও লগে লগে আইচ পেক দিয়া হয় বা আঘাত পালে ঠিক তেনেকৈ এই যে আইচ পেক লগাই দিয়ে এইটোৰ মূৰৰ যিটো ছাল থাকে আমাক স্কেল্প বুলি কওঁ এইটো যে ছালটো থাকে ইয়াত যদি খুন্দা খাই অলপমান চুৱেলিং হয় বা তেজ জমা হয় আইচ পেক দিলে সেইটো কামত দিব কিন্তু ব্ৰেইনৰ ভিতৰত যদি ব্লিডিং হয় বা একেবাৰে ব্ৰেইনটোৰ ভিতৰতো স্কাল থাকে বোন থাকে বোনৰ ভিতৰত ব্ৰেইনটো থাকে গতিকে বহুত ভিতৰত থাকে ওপৰত আপুনি অকণমান গৰম পানী সেক দিয়ক বা আইচ পেকে দিয়ক সেইটোৱে গৈ ব্ৰেইনৰ ব্লিডিংটো বন্ধ কৰিব নোৱাৰে তেনেকুৱা সব টিউমাৰতে যে আইচ দিব লাগিব বা সব টিউমাৰতে যে গৰম পানী ঢালিব লাগিব কিবা এনেকুৱা হেৰি আছে নেকি তেনেকুৱা একো নহয় কিন্তু হেড ইঞ্জুৰি হ'লেই যে টিউমাৰ হ'ব সেনেকুৱাও নহয় সেনেকুৱা নহয় আৰু লগে লগেতো নহয়েই টিউমাৰৰ কথাটো নহয়ে কিন্তু ব্লিডিং হ'ব পাৰে হেড ইঞ্জুৰি হ'লে ব্লিডিং হ'ব পাৰে ব্ৰেইনত হ'ব পাৰে ব্ৰেইন টিচুৰ একেবাৰে ভিতৰত হ'ব পাৰে বা ব্ৰেইনৰ কাভাৰিঙত হ'ব পাৰে কাভাৰিঙৰ বাহিৰতো হ'ব পাৰে এপিডুৰেল বা ইডিএছ বুলি কওঁ এপিডুৰেল হিমাটোমা বুলি কওঁ তো এইবিলাক হ'ব পাৰে বিভিন্ন লোকেশ্যনত
আঘাত পালে হ'ব পাৰে এইটো ডিপেন্ড কৰে আঘাতটো ক'ত লাগিছে আৰু কিমান জোৰত লাগিছে হয় হয় স্যাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব ক্ষমা কৰিব সংযোগ বিচ্ছিন্ন হৈছে যি কি নহওক স্যাৰ এই মুহূৰ্তত মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো ব্ৰেইন টিউমাৰৰ লক্ষণসমূহ কি কি হয় লক্ষণসমূহ জানি লোৱাটো আমি ভাল হয় এই যাতে আমি অলপ লক্ষণসমূহ জানি অলপ সোনকালে চিকিৎসাৰ কাৰণে চিকিৎসকৰ কাষ চাপিব পাৰো নহয় জানো হয় প্ৰধান লক্ষণসমূহ বুলি ক'লে প্ৰথম লক্ষণটো হৈছে একমাত্ৰ হেডেক মানে মূৰৰ বিষ এটা হেডেক মানে ব্ৰেইন টিউমাৰৰ প্ৰধান লক্ষণ স্যাৰ আপোনাৰ লক্ষণখিনি আমি সম্পূৰ্ণ ধুনীয়াকৈ শুনিম আপোনাৰ পৰা এটা ফোন আহিছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে সেয়া জনাব হয় মাহেকীয়াটো যে 3-4 মাহে কিহৰ কাৰণে আপুনি কি জানিব বিচাৰিছে পুনৰ এবাৰ কওকচোন এই মাহেকীয়াটো বাইদেউ আজি আমি যিটো বিষয়ৰ ওপৰত কথা পাতি আছো আপুনি নিশ্চয় গম পাইছে যে আজি আমি ব্ৰেইন টিউমাৰৰ ওপৰত কথা পাতি আছো আপোনাৰ যিটো মেন্সৰ কথা উল্লেখ কৰিছে আজি তেখেতে সেইটো বিষয়ৰ ওপৰত তেওঁ অভিজ্ঞ নহয় তেওঁ ব্ৰেইন টিউমাৰৰ এগৰাকী অভিজ্ঞ চিকিৎসক বিশেষজ্ঞ চিকিৎসক গতিকে আপোনাৰ যিটো প্ৰশ্ন আমি আশা কৰিছো পৰৱৰ্তী সময়ত তেনেকুৱা এগৰাকী বিশেষজ্ঞ চিকিৎসক আনিম য'ত আপোনাৰ প্ৰশ্নটো আমি উত্থাপন কৰিব পাৰো ধন্যবাদ জ্ঞাপন কৰিছো আমালৈ ফোন কৰাৰ কাৰণে স্যাৰ এনেকুৱা হয় প্ৰকৃততে যে চিকিৎসক এগৰাকী অহা বুলি ক'লে সকলোৱে ভাবে যে আমাৰ যিটো সমস্যা যিয়ে সমস্যা নহয় মুঠতে সমাধান এটা পাব লাগিব বা পাম তেওঁলোকৰ গাতো দুখ নাই স্যাৰ হয় যি কি নহওক আমি লক্ষণৰ কথা পাতি আছিলো স্যাৰ লক্ষণখিনি যদি আমি ভালকে দৰ্শকসকলক জনাই দিব পাৰো অন্তত ইনিশিয়েল অৱস্থাতে যদি আমি চিকিৎসকৰ কাষ চাপো নিশ্চিতভাৱে আমি অধিক সুফল লাভ কৰিব পাৰিম নহয় জানো তো আমি আলোচনা কৰিছো যে প্ৰধান লক্ষণসমূহৰ এক নম্বৰটো হৈছে মূৰৰ বিষ কিন্তু এইখিনিত আমি এটা কথাটো আকৌ যে মূৰৰ বিষটোৰ হেডেক যিটো ক'লো আৰু যে হেডেক মানে যে আৰু ব্ৰেইন টিউমাৰ হ'ব তেনেকুৱা নহয় পৃথিৱীত এনেকুৱা মানুহ এজন নাই যাৰ জীৱনত এবাৰো হেডেক হোৱা নাই সেইটো হৈ থাকে কমন কথা তো হেডেকটো এনেকুৱা হয় ইয়াত কিছুমান লক্ষণ আছে হেডেকটো হয় যে প্ৰগ্ৰেছিভ হেডেক অলপ অলপকৈ দিনে দিনে বাঢ়ি গৈ থাকে বৃদ্ধি হৈ গৈ থাকে আৰু ইণ্টেনচিটিটো বহুত বেছি এইটো এটা লক্ষণ হেডেকটো আৰু হেডেকটো কি হয় অকণমান আৰ্লি মৰ্নিং বেছি হয় ৰাতিপুৱাৰ ভাগত আৰ্লি মৰ্নিঙত খুব বেছি হয় আৰু হেডেকৰ লগত কেতিয়াবা অকণমান বমিৰ ভাৱ বা বমি হয়ও মানে ভমিটিঙো হ'ব পাৰে বা ভমিটিং নহ'লেও এটা ভমিটিং কৰা এটা বমিৰ ভাৱ এটা আহি থাকে এই যদি হেডেকটো যদি প্ৰগ্ৰেছিভ হেডেক হয় ইণ্টেনচিটি বহুত বেছি হয় অলপমান ৰাতিপুৱা ভাগত বেছি হয় তেতিয়া বমি ভাৱ হয় তেতিয়া এইটো কিন্তু এটা ৰেড ফ্লেগ চাইন তেতিয়া কিন্তু এইটো অকণমান চিকিৎসা কৰিব লাগে মানে আমি এইটো লক্ষণ গম পালো পৰৱৰ্তী লক্ষণসমূহৰ কথাও আলোচনা কৰিম কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছো ঠিক আছে হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই ধুবুৰীৰ পৰা কৈ আছো আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে জনাব তাৰমানে মই আজি 20-25 দিন মান হৈছে মই গুৱাহাটী চিভিল মেডিকেলত মানে কি মোৰ ব্ৰেইনৰ এটা অপাৰেশ্যন কৰাইছিলো আৰু কি ওকে পিছত আহিব কৈছিল আৰু কি এতিয়ালৈকে মোৰ কোনো একো প্ৰব্লেম হোৱা নাই ইন ফিউচাৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি মই এটা ডক্টৰ সুধিব খুজিছিলো আৰু কি কিহৰ অপাৰেশ্যন কৰিছিলে ব্ৰেইনত কিহৰ টিউমাৰ জাতীয় কিবা অপাৰেশ্যন নাই এইটো নহয় টিউমাৰ নাছিলে এনে মূৰৰ বিষ আছিলে তো মূৰৰ বিষৰ কাৰণে অলপ ব্লাড মানে অলপ মানে আপোনাৰ মানে তেজ অলপ জমা হৈ গৈছিলে গোট খাই গৈছিলে তাৰমানে মই মানে অলপ শ্লিপ খাই বাথৰুমত পৰি গৈছিলোঁ আৰু কি তেওঁৰ মানে মই যিটো বুজিলোঁ ধুবুৰীৰ পৰা যিহেতু কৈছে তো তেওঁৰ বাথৰুমত পৰি মূৰত তেজ জমা হৈছিলে এইমতে আমি কৈছিলোঁ যে মূৰত তেজ জমা হ'ব পাৰে আৰু সেইটো কেতিয়াবা অপাৰেশ্যন কৰিব লগা হয় অপাৰেশ্যনটো GMCত কৰিছে বোধহয় মোৰ আণ্ডাৰতে বা মোৰ ডিপাৰ্টমেণ্টতে কৰিছে আৰু বৰ্তমান তেখেত ভাল আছে মই তেখেতক মানে আৰু মানে শুভেচ্ছা জনাইছোঁ তেওঁ যে ভাল পালে সোনকালে আৰু তেওঁ ভয় কৰিব নালাগে এইটো কিন্তু ব্ৰেইন টিউমাৰৰ লক্ষণো নহয় আৰু ভৱিষ্যতে বিশেষ একো নহয় আৰু যদি নপৰে এতিয়া তেখেতৰ
প্ৰেছাৰ আছে নেকি চুগাৰ আছে নেকি এইবিলাক কথাটো গম নাপাওঁ সেইবিলাক আকৌ চাব লাগিব তেওঁ যদি সেইবিলাক আছে কন্ট্ৰলত ৰাখে চিকিৎসা কৰি থাকে তেওঁৰ অপাৰেশ্যনটোৰ পৰা ভৱিষ্যতে একো প্ৰব্লেম নহয় ব্ৰেইন টিউমাৰৰ পৰা আৰু বা তেনেকুৱা হ'ব বুলি সমস্যা হ'ব বুলি তেওঁ ভাবিব নালাগে হয় ডাঙৰীয়া আপুনি যিহেতু ইতিপূৰ্বে অপাৰেশ্যন কৰি গৈছে আৰু আপোনাৰ বৰ্তমানলৈকে কোনো সমস্যা নাই আপুনি ভালে আছে ভৱিষ্যতৰ দিনতো সেইটোৰ পৰা সেই অপাৰেশ্যনটোৰ পৰা কিবা এটা হ'ব বুলি আপুনি ভাবিব নালাগে কিন্তু ছাৰে এটা কথা কৈছে যে পুনৰ এবাৰ যাতে সেইখিনি স্থানত আপুনি দুখ নাপায় বা আঘাত নাপায় সেই কথাটো লক্ষ্য ৰাখিব আৰু যদি আপোনাৰ অন্যান্য কিবা শাৰীৰিক সমস্যা আছে ডায়েবেটিছ প্ৰেছাৰ তেনেকুৱা ধৰণৰ সেইখিনি কিন্তু আপুনি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব ছাৰ যি কি নহওক ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ লক্ষণখিনিতো জানিবই লাগিব কিন্তু দৰ্শকৰ ফোনও আমি গ্ৰহণ কৰিব লাগিব হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব স্যাৰ নমস্কাৰ মই নলবাৰীৰ পৰা কৈ আছিলোঁ হয় ডাঙৰীয়া নমস্কাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মাইগ্ৰেন হ'লে ব্ৰেইন টিউমাৰ হ'ব পাৰে নেকি ওকে মাইগ্ৰেন হ'লে মানে পৰৱৰ্তী সময়ত ব্ৰেইন টিউমাৰ হ'ব পাৰে নেকি ছাৰ নলবাৰীৰ পৰা কৈছে মোৰ ঘৰৰ ওচৰৰে হ'ব কি জানি তো মাইগ্ৰেন যদি একেবাৰে ডায়েগন'জ কেছ তেওঁৰ যদি জানে এইটো মাইগ্ৰেনেই হয় তেতিয়াহ'লে মাইগ্ৰেনৰ পৰা কেঞ্চাৰ হোৱাৰ বা ব্ৰেইন টিউমাৰ হোৱাৰ কোনো সম্ভাৱনা নাই কিন্তু তেওঁ এইটো মাইগ্ৰেন বুলি তেওঁ কোনোবাই কেনেকৈ জানে বা তেওঁ নিজে ভাবি আছে নেকি সেইটো কথা আছে আৰু মাইগ্ৰেনটো মূৰৰ বিষ হয় মই এইমাত্ৰ কৈছিলোঁ যে মাইগ্ৰেনৰ হেডেকটোৱে সমস্যা আৰু মই এইমাত্ৰ এইটো কথা যে হেডেক নোহোৱা মানুহ নাই মাইগ্ৰেনটো বহুত মানুহৰ আছে আৰু সেই বোলে হেডেক মানে যে চবৰে টিউমাৰ হৈছে সেনেকুৱা নহয় গতিকে মাইগ্ৰেনৰ পৰা হেডেক নহয় আৰু এই যেটো মাইগ্ৰেনৰ মাইগ্ৰেন হেডেকবিলাক ক্ৰনিক হেডেক হয় বছৰ বছৰ ধৰি কাৰোবাৰ 10 বছৰ 15 বছৰ ধৰি হেডেক হৈ থাকে সেইটোও কিন্তু এনেকুৱা হয় যে এজন মানুহৰ ধৰক 2 বছৰৰ পৰা 3 বছৰৰ পৰা হেডেক হৈ আছে মাইগ্ৰেন বুলি ভাবি আছে কিন্তু পিছলৈ যোৱা 15 দিনত বা যোৱা 1 মাহৰ পৰা এই হেডেকৰ ইন্টেন্সিটিটো বহুত বাঢ়িছে কন্টিনিউয়াস হেডেক হৈ আছে হেডেকৰ লগত মই যেটো ক'লো যে বমি ভাব হৈছে বা তেওঁৰ বমি কৰিছে বা আৰু অন্যান্য মানে নিউৰোলজিক্যাল কিছুমান প্ৰবলেম আৰম্ভ হৈছে তেতিয়াহ'লে কিন্তু লগে লগে চিকিৎসকৰ ওচৰ চাপিব লাগে হয় ডাঙৰীয়া ছাৰে আচলতে খুব ধুনীয়াকৈ বুজাই দিছে আচলতে মাইগ্ৰেন বুলি প্ৰথমতে আপুনি কেনেকৈ গম পালে সেইটো নিশ্চিত কৰিব লাগিব কোনোবা চিকিৎসকে আপোনাক কৈছে মাইগ্ৰেন বুলি নে আপুনি নিজেই ধাৰণা কৰিছে মাইগ্ৰেন বুলি সেইটো প্ৰথমতে নিশ্চিত কৰিব লাগিব আৰু যদিহে চিকিৎসকে আপোনাক মাইগ্ৰেন বুলিয়ে কৈছে তেনেহ'লে মাইগ্ৰেনটো গৈ পৰৱৰ্তী সময়ত ব্ৰেইন টিউমাৰ হোৱাৰ কোনো চান্স নাথাকে যদি আপোনাৰ বিষৰ কাৰণে আপুনি নিজেই ভাবিছে যে মোৰ কি জানি মাইগ্ৰেন হৈছে কিন্তু সেই বিষটো কেনেকুৱা বিষ যদি ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে ৰাতিপুৱাৰ ভাগত আপোনাৰ অত্যাধিক বিষ হৈছে বা বমি ভাব হৈছে বমি হৈছে তেনেহ'লে কিন্তু এটা হয়তো লক্ষণ হ'ব পাৰে ব্ৰেইন টিউমাৰৰ নহয় জানো ছাৰ যি কি নহওক আপোনাৰ যদি মনত কিবা সন্দেহ আছে তেনেহ'লে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'লে নিশ্চিতভাৱে উপকৃত হ'ব ছাৰ আমি লক্ষণৰ পৰৱৰ্তী অংশলৈ যাব বিচাৰোঁ হেডেকৰ বাহিৰেও অন্যান্য লক্ষণসমূহ হৈছে যে কিছুমান মানুহৰ আকৌ কি হয় নিউৰোলজিক্যাল ডেফিচিট কিছুমান আৰম্ভ হয় যেনেকৈ ধৰক চকুৰে অকণমান দেখাত দিগদাৰী হয় বা এটা বস্তুক দুটা দেখিবলৈ আৰম্ভ কৰে বা কাণেৰে শুনা এক চাইডৰ পিনে বা দুই চাইডৰ পিনে হওক কাণেৰে শুনাত ব্যাঘাত জন্মে শৰীৰৰ যিকোনো অংশ অলপ দুৰ্বল হয় তেনেকুৱাকৈ আমি হেমিপেৰেচিছ বুলি কওঁ যে এক চাইডৰ পিনে দুৰ্বল হয় হাত হওক ভৰি হওক আৰু এইখিনিৰ বাহিৰেও কি হয় যাৰ ব্ৰেইন টিউমাৰ এই থাকে তাৰপিছত লাহে লাহে কি হয় তেওঁলোকৰ লক্ষণ হয় যে কিছুমান কগনিটিভ ফাংচনৰ প্ৰব্লেম কগনিটিভ ফাংচন মানে ধৰক কথা কোৱাৰ দিগদাৰী হ'ল আণ্ডাৰষ্টেণ্ডিঙৰ দিগদাৰী হ'ল কথা অলপ পাহৰাও হ'ল বিহেভিয়াৰৰো অলপমান চেঞ্জ হ'ল এই ঘটনাৰ কথা মানে অলপ কৈ আৰম্ভ হয় গৈ বেছিকৈ হৈ থাকে এই ধৰণৰ যদি সমস্যা হয় এই যে মুৰবিহৰ লগত এইবিলাক সমস্যা যদি আনুষংগিক নিউৰোলজিক্যাল ডেফিচিট যদি আৰম্ভ হয় এইটো এটা ব্ৰেইন টিউমাৰৰ লক্ষণ হ'ব পাৰে আৰু এক ধৰণৰ মানে লক্ষণ হয় যাক আমি সিজাৰ হয় বুলি কওঁ এপিলেপসি বা সিজাৰ বুলি কওঁ যাৰ মানে এই যে মৃগী সদৃশ যে এজন মানুহ আদাৰৱাইজ ঠিকই আছিলে 30 বছৰ বয়স হৈছে বা 35 বছৰ বয়স হৈছে হঠাৎ এদিন মৃগী সদৃশ ৰোগ হ'ল তেওঁ মানে সেই সিজাৰ হ'ল সিজাৰ হোৱাৰ পিছত তেওঁৰ হয়তো মুৰবিহ আৰম্ভ হৈ গ'ল বা নহ'বও পাৰে পিছত ভালো হৈ গ'ল তেনেকুৱাকৈ যদি সিজাৰৰ হয় থাকে তেনেকুৱা অকল সিজাৰ প্ৰেজেণ্ট কৰি 30% মানুহে ব্ৰেইন টিউমাৰ বুলি মানে ধৰা পৰে গতিকে সিজাৰো এটা লক্ষণ হ'ব পাৰে সেই সিজাৰটোৰ লগত বা এই যিটো মৃগী সদৃশ লক্ষণটোৰ লগত হেডেক থাকিবও পাৰে নাথাকিব পাৰে
গতিকে এইসমূহ লক্ষণ থাকিলে তেতিয়াহ'লে কিন্তু ব্ৰেইন টিউমাৰ মানে কি ব্ৰেইনৰ এটা কিবা চিকিৎসকৰ ওচৰত চাব লাগে আৰু এটা কথা একমাত্ৰ কথাটো কৈ থৈছোঁ এইটোৱে যে এক ধৰণৰ মানে ৰোগী আছে যে মই উল্লেখ কৰা এটাও লক্ষণ নাথাকিব পাৰে কিছুমান একেবাৰে কোনো লক্ষণ নোহোৱাকৈ কিবা বেলেগ কাৰণে মূৰত কিবা এটা কৰিলে পৰীক্ষা কৰিলে ব্ৰেইন টিউমাৰ সেইটো অকণমান খতৰনাক সেইটো অকণমান মানে চাইলেণ্ট কিলাৰ টাইপৰ হয় 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 ছাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' ডাঙৰীয়া আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই ধুবুৰীৰ পৰা কৈ আছো মোৰ নাম বিনয় ৰয় হয় ডাঙৰীয়া আপুনি কি জানিব বিচাৰিছে জনাব মই যোৱা 2 তাৰিখে মানে মোৰ মানে এটা মানে ব্ৰেইনৰ অপাৰেশ্যন হৈছিলে ইয়াতে গুৱাহাটী মেডিকেল কলেজত এতিয়া মানে এনেতো কোনো প্ৰব্লেম নাই কিন্তু ইন ফিউচাৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি এইটোৱে মানে ডক্টৰক সুধিব খুজিছোঁ ইতিপূৰ্বে চাগে আপুনি ফোন কৰিছিলে আমি আপোনাৰ ফোনটো পূৰ্বেও গ্ৰহণ কৰিছিলোঁ আৰু সেইটো সন্দৰ্ভত ছাৰে ইতিমধ্যে আপোনাক পৰামৰ্শ দিছিল কৰিব নোৱাৰিলে আপোনাক ধুনীয়াকৈ ছাৰে এটা কথা উল্লেখ কৰি দিছিলে যে আপোনাৰ যিটো আপোনাৰ দুৰ্ঘটনাজনিত কিবা বাথৰুমত পৰি আপোনাৰ তেজ জমা হোৱা বুলি কৈছিলে হয়নে নাই হয় হয় মানে বাথৰুমত পৰিয়ে হৈছিলে আৰু কি তেজ জমা হৈছিলে আৰু কি আপোনাৰ প্ৰশ্নটো ইতিপূৰ্বে ছাৰে উত্তৰ দিছে তথাপিতো মই এবাৰ আপোনাক কৈ দিছোঁ ছাৰে ইতিমধ্যে আপোনাক জনাইছিল যে আপুনি যিহেতু বাথৰুমত পৰাৰ কাৰণে আপোনাৰ মূৰত তেজ জমা হৈছিলে আৰু সেই তেজখিনি GMCHত আপুনি উলিয়াইছে অলমোষ্ট ছাৰৰ আণ্ডাৰতে উলিয়াইছে ছাৰে কৰা বুলি ইতিমধ্যে উল্লেখ কৰিছে নহ'লে ছাৰৰ টীমে আপোনাক অপাৰেশ্যন কৰিছে আৰু সেই সমস্যাটোৰ পৰা ইতিপূৰ্বে আপুনি সুৰক্ষিত হৈছে আপোনাৰ সফল হৈছে অপাৰেশ্যনটো সেই সমস্যাটোৰ পৰা বা সেই সফল হোৱা বিষয়টোৰ পৰা পৰৱৰ্তী সময়ত ব্ৰেইন টিউমাৰ হ'ব বুলি আপুনি সন্দেহ কৰিব নালাগে ইয়াক কোনো ধৰণৰ সমস্যা নহয় কিন্তু এটা কথা ছাৰে আৰু উল্লেখ কৰিছিলে যে যদিহে আপোনাৰ অন্যান্য শাৰীৰিক সমস্যা আছে প্ৰেছাৰ ডায়েবেটিছ সেইখিনি কণ্ট্ৰল কৰিব লাগিব আৰু পিছত যাতে পুনৰ আপোনাৰ যাতে এনেধৰণে মাথাত আঘাত নাপায় সেই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগিব ছাৰে এই কথাখিনি আপোনাক কৈছিল মই এবাৰ কৈ দিলোঁ যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমালৈ ফোন কৰাৰ কাৰণে মই দৰ্শকসকলক এই মুহূৰ্তত আৰু এটা কথা জনাই দিওঁ ছাৰে ইতিমধ্যে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমাক পৰামৰ্শ দি আছে লক্ষণসমূহৰ ওপৰত ছাৰে কেইবাটাও গুৰুত্বপূৰ্ণ কথা আমাক জনাইছে গতিকে ছাৰৰ এই কথাখিনি যদি আপোনালোকে পুনৰ এবাৰ শুনিব বিচাৰে তেনেহ'লে আমি দুখিত যে আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় কিয়নো আমি পোনপটীয়া সম্প্ৰচাৰত থাকোঁ আপোনালোকৰ ফোন কলছ গ্ৰহণ কৰোঁ গতিকে পুনৰ সম্প্ৰচাৰ কৰিবলৈ যাওঁতে কিছু আমাৰ কাৰিকৰী অসুবিধাৰ সন্মুখীন হয় কিন্তু এটা ভাল খবৰ যে আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ এই অনুষ্ঠানটো ডক্টৰ চনকল এই অনুষ্ঠানটো আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত উপলব্ধ হয় গতিকে আপোনালোকে যদি ছাৰৰ কথাখিনি পুনৰ এবাৰ শুনো বুলি ভাবে ছাৰে কি পৰামৰ্শ দিছিলে সেইখিনি পুনৰ এবাৰ জানো বুলি ভাবে তেনেহ'লে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আমাৰ এই অনুষ্ঠানটো চাব পাৰিব ছাৰৰ কথাখিনি শুনিব পাৰিব দৰ্শকসকলক জনাই দিওঁ আপোনালোকে যদি কিবা জানিব বিচাৰিছে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে স্ক্ৰীনত আমাৰ নাম্বাৰ দি থোৱা আছে যি কি নহওক ছাৰ আৰু মই জানিম লক্ষণৰ ওপৰত কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব বাইদেউ আপুনি অকণমান নেটৱৰ্ক থকা জেগাৰ পৰা জোৰকৈ কওকচোন অকণমান ডাঙৰকৈ কওক আমি শুনাত অসুবিধা হৈছে মোৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিল 2022 চনৰ মানে 20 আগষ্টত প্ৰেছাৰ ষ্ট্ৰক হৈছে বুলি কৈছে নহয় জানো হয় ষ্ট্ৰক হোৱাৰ পাছত মোৰ মানে কিবা ব্ৰেইনৰ নাৰ্ভৰ অলপ কিবা প্ৰব্লেম হৈছিল হৰমনিয়েল ক্ষমা কৰিব বাইদেউ আপোনাৰ কথাখিনি আমি সম্পূৰ্ণৰূপে ধৰিব পৰা নাই আপুনি যদি বেয়া নাপায় ফোনটো ডিছকানেক্ট কৰি আকৌ এবাৰ আমালৈ ফোন কৰক তেতিয়া আপোনাৰ কথাখিনি শুনিবলৈ সুবিধা হ'ব বুলি আমি আশা কৰিছোঁ যি কি নহওক বাৰু ছাৰ তেখেতৰ যিখিনি কথা তেখেতৰ মানে যিটো হৈছে ষ্ট্ৰক হৈ মূৰত বোধহয় ব্লিডিং হৈছিলে হয় তাৰপিছত তেওঁৰ অপাৰেশ্যন হৈছে 2022 চনত তেওঁ যিটো ক'লে আৰু তাৰপিছৰখিনি ভালদৰে নুশুনিলোঁ ষ্ট্ৰকৰ কাৰণে অপাৰেশ্যন কৰিব লগা হয় কেতিয়াবা অপাৰেশ্যন হয় কেতিয়াবা নহয় বাৰু বেলেগ তেওঁৰ কিন্তু অপাৰেশ্যন হৈছে আৰু তেওঁ 22 চনৰ পৰা বৰ্তমান ভালে আছে স্যাৰ তেখেত পুনৰ লাইনত আহিছে আমি তেখেতৰ পৰা কথাখিনি জানি লওঁ হয় বাইদেউ কওকচোন আপুনি কি জনাব বিচাৰিছিলে হেল্ল' আমাৰ মা মাথা ঘূৰাই পেলাই অচন্দাই পৰি যায়
আৰু ভুল বকে ওকে মাথা ঘূৰাই পৰি যায় ওকে কেতিয়াৰ পৰা মাথা ঘূৰাই পৰি যায় মা কেতিয়াৰ পৰা হৈছে মাহমানৰ পৰা এমাহমানৰ পৰা মাথা ঘূৰাই পৰি যায় বেলেগ কিবা সমস্যা হয় নেকি ওকে কথা পাহৰি যায় ভুল বকে আৰু কিবা সমস্যা আৰু কিবা বেলেগ সমস্যা হৈছে নেকি নাই হোৱা ওকে স্যাৰ আমি ভাবিছিলো যে আগৰ কলটোৱে এইটো কল বুলি যি কি নহওক স্যাৰ আমাৰ দুটা কথাৰে আমি উত্তৰটো অকমান দিব লাগিব আপুনি কৈছিলে ষ্ট্ৰকৰ কথাটো তাৰ পৰৱৰ্তী সময়ত আমি এই ক্ষেত্ৰৰ উত্তৰটো দিবলৈও চেষ্টা কৰিম ষ্ট্ৰকৰ লগত মানে ব্ৰেইন টিউমাৰ বিশেষ সম্পৰ্ক নাই এতিয়া ষ্ট্ৰক বা কি কাৰণে হৈছে ষ্ট্ৰক হয় মেইন কাৰণ হয় কি ডায়েবেটিক্স আৰু কিছুমানৰ হাইপাৰটেনশ্যন এইটো মেজৰ কজ আৰু তাৰ বাহিৰেও অন্যান্য বহুত কজ থাকে ড্ৰাগ ইউজ থাকিব পাৰে বা কিবা আঘাতপ্ৰাপ্ত হয় এনেকুৱা বিভিন্ন কাৰণ থাকে কিন্তু এইবিলাক কাৰণ তেওঁৰ যদি কিবা ইয়াৰ ভিতৰত আছে সেইটো কিন্তু পৰৱৰ্তী সময়ত চিকিৎসা কৰি সেইটো সুফল পাব যেহেতু তেওঁ ষ্ট্ৰকৰ কাৰণে অপাৰেশ্যন হৈ গৈছে তাৰ পৰা ভালে পাইছে সেইটোৰ লগত ব্ৰেইন টিউমাৰৰ বিশেষ একো সমস্যা নাই মানে কি সামঞ্জস্য নাই নাই হয় হয় বাইদেউ ইতিমধ্যে যিগৰাকী আমাক পাঠশালাৰ পৰা ফোন কৰিছিলে তেখেতক ইতিমধ্যে ছাৰে যিটো উত্তৰটো দিলে কথাখিনি আচলতে আপোনাৰ কথাখিনি আপোনাক সঠিকভাৱে আমি ধৰিব নোৱাৰিলোঁ গতিকে খুব ক্লিয়াৰলি আমি এটা উত্তৰ দিবলৈ অসুবিধা হৈছে যি কি নহওক ছাৰ দ্বিতীয়টো ফোন এগৰাকী শিশুৱে আমালৈ কৰিছে মাকৰ সমস্যা মূৰ ঘূৰাই আৰু ভুল বকে এমাহমানৰ পৰা হয় হয় এই গোটেইখিনি কথা অকণমান ভেগ মানে বস্তুটোত ক্লিয়াৰ নহয় তেওঁৰ বা বয়স কিমান অন্য সমস্যা বা কি আছে এই বিভিন্ন হেৰি থাকে কাৰণ থাকে এতিয়া মোৰ এডভাইচটো উপদেশটো এইটোৱেই হ'ব তো অতি সোনকালে কিন্তু ওচৰত যিকোনো এজন চিকিৎসকৰ লগত আলোচনা কৰিব লাগে তেওঁৰ বয়স কিমান আমি নাজানো তেওঁ 80 বছৰ হৈছে নে 60 বছৰ হৈছে নাজানো অন্যান্য বা কি সমস্যা আছে আৰু মাকে ফোনটো ধৰিব পৰা নাই তাৰমানে কথা ক'বও দিগদাৰি নেকি হ'ব পাৰে মই কিন্তু ওচৰৰ চিকিৎসা যিকোনো এজন চিকিৎসকৰ লগত কথা পাতিব লাগে তেওঁ যদি ৰেফাৰ কৰে যে গুৱাহাটী মেডিকেলত আহিব লাগে বা নিউৰো বিভাগত বা মোকেই হওক বা মোৰ কাৰোবাক দেখাব লাগে তেতিয়াহ'লে আমি বাৰু চাই মেলি সঠিক উত্তৰটো দিব পাৰিম বা সঠিক এটা চিকিৎসা দিব পাৰিম হয় 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 এই মুহূৰ্তত যিগৰাকী মাইনাই আমালৈ ফোন কৰিছিলে মই তেখেতক কৈছোঁ যে মাৰ যিটো সমস্যা হৈ আছে সেই সমস্যাটো আমি সঠিকভাৱে উত্তৰ দিবলৈ অলপ অসুবিধা হৈছে তুমি ঘৰৰ অন্যান্য সদস্যক বা দেউতাক এই বিষয়ে ক'বা যে মাক অনতিপলমে এগৰাকী চিকিৎসকৰ কাষলৈ লৈ যাওক আৰু চিকিৎসকগৰাকীয়ে যদি কয় যে গুৱাহাটীলৈ আপোনালোকে লৈ যাওক তেনেহ'লে গুৱাহাটীলৈ আনি GMCHত দেখুৱাব পাৰিব ছাৰকো তাতেই লগ পাব পাৰিব আৰু মই পুনৰবাৰ কৈ দিওঁ যে এই কথাখিনি যদি জানিবৰ কাৰণে সকলো দৰ্শকে আমাৰ প্ৰথম খবৰৰ যিটো ইউটিউব চেনেলত গৈ চাব পাৰিব কথাখিনি শুনিবৰ বাবে ছাৰৰ কথাখিনি যি কি নহওক ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব আচ্ছা মই বৰপেটা জিলাৰ নলবাৰী জিলাৰ বাসিন্দা আচ্ছা মোৰ মিছেছৰ সদায় তাৰ মাথাটো সদায় বিষ কৰি থাকে মাথাটো বিষাই থাকে আৰু বেলেগ কিবা সমস্যা মানে অলপ মানে গেষ্ট্ৰিক অলপ ভাব আছে এটা আৰু ওকে তেখেতৰ বয়সটো কিমান বয়সটো তেখেতৰ মোটামুটি কিমান বয়স 45 মান হৈছে 45 মাথাটো ঘূৰাই থাকে আৰু গেষ্ট্ৰিকৰ অকণমান সমস্যা আছে নহয় জানো সমস্যা আছে তেওঁ তাৰমানে সদায় ৰাতিপুৱা বা দিনটো তাৰমানে যেতিয়া ৰ'দ দিব তেতিয়া তাৰমানে সদায় তাৰমানে মাথাটো বিষ কৰি বেছ কৰা বুলি কৈ থাকে মাথাটো বিষাই থাকে ৰাতিপুৱা আৰু ৰ'দ দিলে ওকে ছাৰ কিবা সুধিব নেকি আৰু কিমান দিনৰ পৰা হৈ আছে এই সমস্যাটো মোটামুটি আজি 5 বছৰ মান আগৰ পৰা হৈ আছে আৰু এই 5 বছৰ চিকিৎসা কৰা নাই আকৌ চিকিৎসা মানে এনে মাজে মাজে খাই আছে আৰু খাই মানে অলপ ভাল পাই আছে মানে আলোচনা কৰিলে আকৌ টাইমটো এইটোতে শেষ হ'ব এটা কথা মই অকণমান জানি ল'ব বিচাৰিছোঁ ছাৰ আপোনাৰ মিছেছৰ যে 5 বছৰৰ পৰা বিষটো হৈ আছে যি সেম 5 বছৰ পূৰ্বে আৰম্ভ হৈছিল সেই একেই কণ্ডিশ্যনতে আছে নে ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈছে নাই একেই আছে কণ্ডিশ্যনটো তাৰমানে অলপমান যেতিয়া বেছিকৈ ৰ'দ দিয়ে তেতিয়া বেছিকৈ বিষ কৰে
যি কি নহওক ছাৰ কি ক'ব এনেকুৱা যদি ক্ৰনিক বেশ মই আলোচনা কৰিছিলোঁ যে এই ধৰণৰ ক্ৰনিক মানে বহুত বছৰ ধৰি চলি আছে আৰু একে ধৰণেই আছে আৰু সদায় ধৰক একে টাইমতে হয় আৰু ৰ'দ খালে বেছি হয় এইটো এটা মাইগ্ৰেনৰ পুৰা লক্ষণেই মানে ফটোফোবিয়া যেতিয়া ৰ'দ খালে বেছি হয় কিছুমানৰ জাৰ্ণিত বেছি হয় কিছুমানৰ ভোকত থাকিলে বেছি হয় তো তেনেকুৱা এওঁৰ হয়তো ৰ'দ আৰম্ভ হ'লেই বিষটো আৰম্ভ হয় আমিতো আগতে সুৰুজ কপালী বুলি এটা কণ্ডিশ্যন গাঁৱৰ পিনে কৈছিলোঁ যে সুৰুজ কপালী বিষ সুৰুজ উঠিলে বিষটো উঠে কৈছিলে তো তেনেকুৱা ধৰণৰ মানে এইটো এটা মাইগ্ৰেনৰে লক্ষণ আৰু এই যে 5 বছৰ ধৰি তেওঁৰ নাই বৰা একে ধৰণেই আছে এইটো এটা ব্ৰেইন টিউমাৰ বুলি মানে ভয় কৰিব নালাগে এইটো তেনেকুৱা নহয় কিন্তু এইটো এট দ্য ছেইম টাইম এইটোও ক'ব লাগিব যে এজন মানুহ 5 বছৰ ধৰি ভুগি আছে একো চিকিৎসা নকৰিলে এইটো কিন্তু ভাল কথা নহয় চিকিৎসা কৰিব লাগে আৰু ক'লে যে অ'টোৰ পৰা এটা ঔষধ খায় আৰু ফাৰ্মাচীৰ পৰা ঔষধ চেল্ফ মেডিকেশ্যনে কৰে এইটো কিন্তু ঠিক নহয় কাৰণ ঔষধটোহে বেছি হাৰ্ম কৰিব বেমাৰটোতকৈ হয় ডাঙৰীয়া ইতিমধ্যে ছাৰে এটা নিশ্চিত কৰি দিছে যে আপোনাৰ যিটো সমস্যা হৈছে ব্ৰেইন টিউমাৰ বুলি সেইটো চিন্তা কৰিব নালাগে মাইগ্ৰেনৰ সমস্যা বুলি এক প্ৰকাৰ নিশ্চিত ছাৰে গতিকে আজি 5 বছৰৰ পৰা যিহেতু সমস্যাটো হৈ আছে গতিকে ইমিডিয়েটলি এগৰাকী চিকিৎসকৰ কাষ চাপক আৰু চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা গ্ৰহণ কৰক ফাৰ্মাচীৰ পৰা এটা ঔষধ খোৱাতকৈ চিকিৎসকৰ কাষলৈ গৈ চিকিৎসকৰ পৰা যদি পৰামৰ্শ গ্ৰহণ কৰে নিশ্চিতভাৱে উপকৃত হ'ব যি কি নহওক আমি চমু বিৰতি ল'ব লাগিব ছাৰ দৰ্শকসকল আপোনালোকে ইতিপূৰ্বে গম পাই আছে যে আমি ব্ৰেইন টিউমাৰৰ ওপৰত কথা পাতি আছোঁ আৰু বহু কথা জানিবলগীয়া আছে অসমতনো চিকিৎসা কেনেধৰণে উপলব্ধ কিমান খৰচী এইসমূহৰ ওপৰতো কথা পাতিম অনুষ্ঠান অব্যাহত থাকিব সময়সমূহ বিৰতি সমবিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি মোৰ সৈতে উপস্থিত আছে স্নায়ু শৈল বিশেষজ্ঞ চিকিৎসক ডাক্তৰ বসন্ত কুমাৰ বৈশ্য আমি ব্ৰেইন টিউমাৰৰ সম্পৰ্কে কথা পাতি আছোঁ ব্ৰেইন টিউমাৰৰ চিকিৎসানো কি কেনেধৰণে চিকিৎসা হয় অসমত কেনেকুৱা ধৰণৰ ইকুইপমেণ্টছ উপলব্ধ আছে কিমান উন্নত প্ৰযুক্তিৰে চিকিৎসা সম্ভৱ অসমত কিমান খৰচী এইখিনি কথা আমি অকণমান জানো ছাৰৰ পৰা ছাৰ অসমত কেনেকুৱা ধৰণৰ চিকিৎসা হয় আপুনিতো আজি বছৰ বছৰ ধৰি এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে আপোনালোকৰ কাষলৈ কেনে পৰ্যায়ত এগৰাকী পেচেণ্ট আহে তেওঁলোকৰ চিকিৎসা কেনেকুৱা কিমান দীঘলীয়া হ'ব পাৰে এই চিকিৎসা অকণমান মই আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ ব্ৰেইন টিউমাৰ চিকিৎসা বুলি ক'লেই ব্ৰেইন টিউমাৰ প্ৰথমতে আমি লক্ষণসমূহ অনুমান কৰাৰ পিছত সেইটো ডায়েগনচিছ কৰিব লাগিব যে ব্ৰেইন টিউমাৰ হৈছে নে হোৱা নাই তাৰপিছত চিকিৎসাৰ কথাটো আহিব ডায়েগনচিছ কৰাৰ কাৰণে যিবিলাক সা সুবিধা আছে বা লাগে সেইখিনি গোটেইখিনি মানে ভাৰততো আছেই বাৰু অসমতো মানে এতিয়া উপলব্ধ আগতে আমাৰ যে চিটি স্কেনেই হওক বা MRI হওক যি দুটা পৰীক্ষা ব্ৰেইন টিউমাৰৰ কাৰণে একেবাৰে মাষ্ট চিটি স্কেন কৰা তাৰপিছত MRI কৰা তাৰ লগত আনুষংগিক ব্লাড টেষ্ট কৰা বা এক্সৰে এখন কৰা ECG কৰা এইখিনিতো লাগেই যে ডাঙৰ পৰীক্ষা বুলি ক'ব লাগিলে চিটি স্কেন আৰু MRI এই বস্তুটো আগতে এই দুটা পৰীক্ষা অলপ ব্যয়বহুল হয় আৰু গুৱাহাটীতে উপলব্ধ আছিলে এটা ভাল কথাটো এইটোৱে যে চিটি স্কেন আজিকালি অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্ট হস্পিটেলতে উপলব্ধ হৈছে তাৰোপৰি MRI অলপ উপলব্ধটো কম আছিলে এতিয়া গুৱাহাটীতে আপুনি চাওক 4-5টা MRI বা বেছি হ'ব 7-8টা মান MRI গুৱাহাটীতে আছে চৰকাৰীতো আমাৰ এটা আছে মেডিকেল কলেজতো আছেই 3টা আছে আৰু তাৰ বাহিৰৰ প্ৰাইভেট সেক্টৰক যদি ধৰা যায় কেৱল MRI গুৱাহাটীতে আছে আৰু অসমত বিভিন্ন ঠাইত এতিয়া প্ৰায় ডিষ্ট্ৰিক্টত প্ৰত্যেকখন ডিষ্ট্ৰিক্টত নহলেও প্ৰায় বিভিন্ন ঠাইত হৈছে আৰু অসমত এতিয়া আপুনি গম পাইছে যে 17খন যে আমাৰ কেন্সাৰ ইনষ্টিটিউট কেন্সাৰ ইনষ্টিটিউটবিলাকত MRI বহাইছে মংগলদৈতো বহাইছে গোলবাত বহাইছে এতিয়া তাতো MRI হয় গতিকে MRI হ'লে অকল কেন্সাৰৰ বুলিয়ে নহয় অন্যান্য মানুহ গ'লেও গতিকে এইটো পাব্লিকৰ কাৰণে সুবিধা হৈছে তাৰোপৰি চিকিৎসাৰ কাৰণে গুৱাহাটী মেডিকেল কলেজত নিউৰো চাৰ্জাৰী যিটো বিভাগ যাক ব্ৰেইন টিউমাৰ চিকিৎসা কৰা হয় এইটো আপোনাৰ ধৰক 85ৰ পৰা আজি প্ৰায় আজি 40 বছৰ বা 35 বছৰ ধৰি সেৱা আগবঢ়াই আছে তো এই যে সেৱা আগবঢ়াই আছে আৰু এইটো দিনে দিনে এইটো সেৱাটো আগবাঢ়ি গৈ বেছি হৈছে বাঢ়ি গৈ আছে আপুনি গম পাইছে 2021 চনৰ 2022 চনতে আমাৰ গুৱাহাটীত কাৰ্ডিঅ'থৰাচিক নিউৰো সায়েন্স চেণ্টাৰ চিয়ান চেণ্টাৰ বুলি নতুন চেণ্টাৰ ডেডিকেটেড নিউৰো কাৰ্ডিঅ' নিউৰো চেণ্টাৰ এই চেণ্টাৰটো আৰম্ভ হৈছে আৰু এইটো আৰম্ভ 3 বছৰ হ'ব আৰু বেছি নাই 2 বছৰ হৈ গ'ল এই গতিকে এইটো ডেডিকেটেড চেণ্টাৰ এটা কৰা হৈছে যেহেতু এটা স্পেচিয়েলাইজ ট্ৰিটমেণ্ট লাগে কাৰ্ডিঅ'লজি হওক বা নিউৰোচাৰ্জাৰী হওক নিউৰলজি হওক যে এইবিলাক এটা স্পেচিয়েলাইজ ট্ৰিটমেণ্ট লাগে আৰু ট্ৰিটমেণ্টটো ব্যয়বহুল হয় কিন্তু পাব্লিকৰ এইটো উপলব্ধ হোৱাটো উচিত মানে কম খৰচত এই উদ্দেশ্য ৰাখি গভৰ্ণমেণ্টে অসম চৰকাৰে এইটো কাৰ্ডিঅ' নিউৰো চেণ্টাৰটো পাতিছে আৰু য'ত নেকি সকলো ধৰণৰ ব্ৰেইন টিউমাৰ চিকিৎসা উপলব্ধ হয় আৰু
সৌভাগ্য বা দুৰ্ভাগ্য যিয়ে নহওক ময়ে তাৰ ডাইৰেক্টৰ হয় 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 এটা দুৰ্ভাগ্য কেতিয়াও হ'বই নোৱাৰে নিশ্চিতভাৱে সৌভাগ্য আৰু মই নিউৰোচাৰ্জন গতিকে মই ডাইৰেক্টৰ হৈও নিউৰো চাৰ্জাৰী সদায় মানে কৰি থাকোঁ আৰু ইনফেক্ট আজি ইয়াত অহাৰ আগতো এটা গম পাই অপাৰেশ্যন কৰি আহিছোঁ ব্ৰেইন টিউমাৰৰ চিকিৎসাটো সহজে উপলব্ধ গুৱাহাটীৰ বাহিৰেও নিউৰো চাৰ্জাৰী বিশেষজ্ঞ এতিয়া ডিব্ৰুগড় আহোম মেডিকেল কলেজত নিউৰোচাৰ্জাৰী ডক্টৰ কুৰ্মী আছে যোৰহাট মেডিকেল কলেজতো আছে ডক্টৰ অমৃত শইকীয়া আৰু ঠিক তেনেকৈ শিলচৰতো নতুনকৈ জইন কৰিছে নিউৰোচাৰ্জাৰী বিভাগত জইন কৰিছে গতিকে আমাৰ এই গুৱাহাটীৰ বাহিৰেও এই কেইখন বাকী তিনিখনতো চিকিৎসা উপলব্ধ হৈছে এসময়ত অকল গুৱাহাটী মেডিকেল কলেজতে এই চিকিৎসাটো উপলব্ধ হৈছিলে আৰু প্ৰাইভেট ছেক্টৰ দুই এখনত এইটো মানে অপাৰেশ্যন কৰা হয় এতিয়া চিকিৎসাৰ কাৰণে যিটো ধৰণৰ অপাৰেশ্যনৰ কাৰণে যিবিলাক সা সৰঞ্জাম লাগে ধৰক মাইক্ৰস্কোপ লাগে নিউৰো নেভিগেশ্যন আছে কম্পিউটাৰ এছিষ্টেড চাৰ্জাৰী কৰা হয় নিউৰো নেভিগেশ্যন আছে তাৰ ওপৰত যিবিলাক এণ্ডোস্কোপ বুলি কওঁ সৰুকৈ ফুটা কৰি পেলাই কৰা হয় যেনেকৈ লেপাৰস্কোপি কৰে পেটত লেপাৰস্কোপি ফুটা কৰি যে গলব্লাডাৰ কৰে ঠিক তেনেকৈ এণ্ডোস্কোপি কৰি ব্ৰেইনৰো এণ্ডোস্কোপি কৰি ক'ত কাটি দিয়া যায় গমেই নাপায় গতিকে তেনেকুৱাকৈ সা সৰঞ্জাম উপলব্ধ হৈছে লেজাৰ চাৰ্জাৰী হেৰি আৰম্ভ হৈছে তেনেকৈ ডিএছএ ব্ৰেইনত ডিএছএ কৰিব পৰা সুবিধা হৈছে তেনেকৈ গোটেইবিলাক সুবিধা আমাৰ ইয়াত উপলব্ধ হৈছে বৰ্তমান অসমত আছে আৰু তাতকৈ ভাল কথাটো এইটোৱে যে চৰকাৰী খণ্ডত যিটো আমাৰ চিকিৎসা ব্যয়বহুলতাৰ কথা ওলাইছে সেই বস্তুটো এক শ্ৰেণী মানুহৰ কাৰণে সম্পূৰ্ণ ফ্ৰী এই যাৰ ঘৰত মানে PMJY কাৰ্ড আছে আয়ুষ্মান ভাৰত বা তেনেকুৱা যিটো আমি কাৰ্ড বুলি কওঁ প্ৰধানমন্ত্ৰী স্বাস্থ্য যোজনা কাৰ্ড PMJY এইবিলাক কাৰ্ড যাৰ আছে যি যি কেটেগৰীত এক শ্ৰেণী মানুহে সেইটো পায় যাৰ ৰেচন কাৰ্ড আছে সেইখন পায় যাৰ হাতত এইটো আছে আৰু PMJY কাৰ্ড থকা আয়ুষ্মান কাৰ্ড থকা মানুহৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে আৰু চৰকাৰেও জোৰ দিছে যে মেক্সিমাম মানুহক আয়ুষ্মান কাৰ্ডৰ থ্ৰু দি কাভাৰ আপ কৰিব লাগে আৰু ইয়াততো গম পাইছে যে 5 লাখ টকালৈ এটা পৰিয়ালৰ এক বছৰত তেওঁ ট্ৰিটমেণ্টটো ফ্ৰী পায় আৰু এই কাৰ্ডৰ আণ্ডাৰত যদি কোনোবা ভৰ্তি হয় গুৱাহাটী মেডিকেল কলেজত তেতিয়াতো সম্পূৰ্ণ ফ্ৰী সম্পূৰ্ণ ফ্ৰী আৰু মই এটা কথা কওঁ যে যাৰ কাৰ্ড নাই ছাপ'জ আপোনাৰ কাৰ্ড নাই বা এক শ্ৰেণী মানুহে কাৰ্ড নাপায়ো তো তেওঁৰ চিকিৎসাটো সাধাৰণতে বাহিৰত কৰিলে প্ৰাইভেট হস্পিটেলত কৰিলে যিটো হয় নহয় তাতকৈতো 1/4 ওকে চাৰি ভাগৰ 1/4 খৰচ চাৰি ভাগৰ এভাগ গতিকে খুব মানে সহজলভ্য হয় এতিয়া আসল কথাটো হ'ল আমি গম পালোঁ যে চিকিৎসা খুব যথেষ্ট উপলব্ধ সুলভ হৈ পৰিছে অসমত কিন্তু দায়িত্বটো এইটোৱে যে সোনকালে তাক ফাইণ্ড আউট কৰি চিকিৎসকৰ কাষ চাপিব লাগে গতিকে স্যাৰ এই ক্ষেত্ৰত কিবা আপোনালোকে ইনিচিয়েটিভ লৈছে নেকি যে ৰাইজক সজাগ কৰা ব্ৰেইন টিউমাৰ হোৱাৰ লগে লগে বা লক্ষণ দেখাৰ লগে লগে যাতে আহিব পাৰে তাৰ সেই কাৰণে গ্ৰাছৰুট লেভেলত গৈ কিবা তেনেকুৱা ধৰণৰ এৱাৰনেছ প্ৰগ্ৰামটোৰ কাৰণেতো এইটো ধৰক আজি আমি আলোচনা কৰিছোঁ এইটো এটা এৱাৰনেছৰো এটা পাৰ্ট আমাৰ উদ্দেশ্যও সেয়াই যে সৰ্বসাধাৰণ ৰাইজে নিজৰ বেমাৰটোৰ বিষয়ে বা নিজৰ শৰীৰতনো কি হৈছে তাৰ বিষয়ে যদি অকণমান নিজে অবজাৰ্ভ কৰি পেলানি ভাল বা ভাবিব পাৰে বা চিকিৎসকৰ কাষ চাপিব পাৰে সেইটোৱে আমাৰ হৈছে আমি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা বিশেষকৈ মই নিজে উদ্যোগ লৈ এই ক্ষেত্ৰত আমি বহু বছৰৰ পৰা আমি এৱাৰনেছ কৰিব যত্ন কৰি আছোঁ আপুনি গমে পাব মই নিজেও পেপাৰ পাৰ্টিত খুব লিখা মেলা কৰি থাকোঁ যে এৱাৰনেছটো কৰিবৰ কাৰণে আৰু য'তে যেনেকৈ পাব্লিক ফৰাম পাওঁ বা MLA মিটিঙে পাওঁ এইবিলাক কথা ওলাওঁ বছৰত এদিন ব্ৰেইন টিউমাৰ ডে বুলি এটা অবজাৰ্ভ কৰা হয় আৰু সেইদিনা ব্ৰেইন টিউমাৰ ডে আমি ধৰক পাব্লিক লেকচাৰ কৰা ৰেলী কৰা এইবিলাক কৰাও হয় এৱাৰনেছৰ কাৰণেও হয় বিভিন্ন ইউটিউবৰ চেনেলতে হওক বা আজিকালি ডিজিটেল মাধ্যমতে হওক এইবিলাকতো আমি প্ৰচাৰ কৰি আছোঁ তথাপিতো প্ৰচাৰটো একেবাৰে গ্ৰাছৰুট লেভেলৰ যেনেকৈ আমি প্লেন কৰি আছোঁ যে স্কুল লেভেলত বা বিশেষকৈ কলেজ লেভেলত আমি যদি অলপমান যাওঁ যে কলেজ বা তেনেকুৱা কলেজ সপ্তাহ বা তেনেকুৱা যদি অলপমান সময় লৈ কৰোঁ হয়তো নেক্সট ইয়াৰৰ পৰা আমি এটা প্লেন কৰি আছোঁ যে সেইটো হ'ব কথাটো হৈছে কি আমাৰ চিকিৎসকৰ যিটো নাম্বাৰ লাগে ধৰক ব্ৰেইন টিউমাৰ অপাৰেশ্যনৰ কাৰণে বিশেষকৈ নিউৰোচাৰ্জনৰ সংখ্যাটো আপুনি জানে অকণমানতো কম আছে কিন্তু লাহে লাহে বাঢ়ি আছে গতিকে এই ধৰণৰ কাৰণেও আমি কিছুমান পদক্ষেপ লোৱাটো অলপ দিগদাৰী কিন্তু তথাপিতো আমি যিমানখিনি পাৰোঁ এই কনষ্টেণ্টৰ ভিতৰতে কৰিবৰ কাৰণে চেষ্টা কৰি থকা যি কি নহওক ছাৰ খুব ভাল লাগিলে আচলতে কথাখিনি গম পায় আৰু ৰাইজক সজাগ কৰিবৰ কাৰণে আপোনালোকে যে এনেকুৱা ধৰণৰ অহোপুৰুষাৰ্থ কৰি আহিছে তাৰ কাৰণেও ধন্যবাদ জ্ঞাপন কৰিছোঁ মই শেষত এটা আপোনাক প্ৰশ্ন সোধোঁ সকলোৱে আজি মোবাইলত যথেষ্ট সময় দিয়ে মোবাইল ব্যৱহাৰ কৰে মোবাইলত যথেষ্ট সময় সোমাই থাকে মোবাইল অত্যাধিক ব্যৱহাৰ কৰিলেও এনেকুৱা কিবা ভয় থাকিব নেকি যে ব্ৰেইন টিউমাৰ হ'ব পাৰে ইন ফিউচাৰ গৈ এইটো এটা জ্বলন্ত প্ৰশ্নৰ নিচিনাই আৰু এতিয়া এনেকুৱা
লাগে হাত ভৰিয়ে নাথাকিব মোবাইলটো এৰিব নোৱাৰি নহয় মোবাইল এৰি যোৱা মানে জানটো ওলাই যোৱা মোবাইলটো আজিকালিতো অপৰিহাৰ্য অংগৰ নিচিনা হৈছে যে এৰিব নোৱাৰে কথাটো হৈছে কি বিভিন্ন কাগজ পত্ৰ ওলাই আছে বিভিন্ন ৰিপৰ্টো ওলাই আছে যে মোবাইল যদি বেছিকৈ ইউজ কৰা যায় মোবাইলটো ইউজ কৰিলে কেঞ্চাৰ ইনডিউচ কৰিব পাৰে এনেকুৱা কথা আলোচনা হৈ আছে ইনফেক্ট তাৰমানে ইউৰোপৰ দুখনমান জাৰ্নেলত আজি নৰৱে আৰু দুখনমান জাৰ্নেলত প্ৰব্লেম হৈছিল কিছু বছৰ আগতে যে লং টাইম যদি কোনোবাই মোবাইল ইউজ কৰে তেওঁৰ কিন্তু টেম্পৰেল লোব তাৰমানে সাইডত থকা এইটো ব্ৰেইনৰ যিটো লোব সেই টেম্পৰেল লোবত ব্ৰেইন টিউমাৰ হোৱাৰ সম্ভাৱনা থাকে তো এনেকুৱা ধৰণৰ হোৱাৰ পিছত বহুত ধৰণৰ আৰু ইয়াৰ ওপৰত ৰিচাৰ্চ বা চিন্তা চৰ্চা বা গৱেষণা চলি আছে যোৱা এবছৰ আগতে এটা ডাঙৰ ৰিপৰ্ট ইউৰোপিয়ান কাউন্সিলৰ পৰা পাব্লিছ হৈছে যে আপাততঃ ব্ৰেইন টিউমাৰটো কেঞ্চাৰ এইটো মোবাইল ইউজৰ পৰা ডাইৰেক্টলি হোৱাৰ কোনো এভিডেন্স পোৱা নাই কিন্তু তেওঁলোকে কিছুমান মানে হেৰি দিছে ৰিকমেণ্ডেশ্যন দিছে আপোনাক কি কৰা উচিত এইটোৰ পৰা ডাইৰেক্ট এভিডেন্স পোৱা নাই নাপালেও কৈছে যে সৰু ল'ৰা ছোৱালীক কিন্তু লং টাইম মোবাইল ব্যৱহাৰ কৰিব দিব নালাগে এক নম্বৰ কথা এইটোৱে ডাঙৰ মানুহেও লং টাইম ধৰে মোৰ দেন হাফ এন আৱাৰ ধৰি মানে একেৰাহে কথা পাতিব নালাগে বা তেনেকুৱাকৈ ৰিকমেণ্ডেশ্যন দিছে আৰু এইটোৰ পৰা অকল ব্ৰেইন টিউমাৰ নহ'লে লং টাইম ইউজ কৰিলে মানসিক অশান্তি হয় বা স্ক্ৰীন বেছিকৈ পৰিলে আপোনাৰ হেডেক হয় এইবিলাক অন্যান্য সমস্যা আছে গতিকে তেওঁলোকে এটা ৰিকমেণ্ডেশ্যন দিছে বিশেষকৈ সৰু ল'ৰা ছোৱালীক লং টাইম ইউজ কৰিব দিব নালাগে আৰু ডাঙৰ মানুহেও কৰিব নালাগে যি কি নহওক ছাৰ আজি যথেষ্ট গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হ'ল আপুনি আমাক এঘণ্টা সময় দিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়তো আপোনাক লগ পাম আমাৰ ষ্টুডিঅ'ত আমি কথা পাতিম আৰু এই আছিল ডক্টৰ বসন্ত কুমাৰ বৈশ্য ইতিমধ্যে আমি ব্ৰেইন টিউমাৰ সম্পৰ্কে কথা পাতিলোঁ কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকো উপকৃত হ'ব পৰৱৰ্তী খণ্ডত পুনৰ আন এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে আপোনালোকৰ কাষলৈ আহিম তেতিয়ালৈকে চাই থাকিব প্ৰথম খবৰ 24x7 ধন্যবাদ